হাজাৰ মানুহে জুবিন গাৰ্গৰ হত্যা বা জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ অভিযুক্তসকলৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাই আহিল। এতিয়া বহুতে ৰাইজক গালি পাৰি আছে। মই ঠিক বুজিব পৰা নাই যে মই ৰাইজক কেনেকৈ গালি পাৰিম, কিয় গালি পাৰিম। যি অসমৰ ৰাইজে দীৰ্ঘদিন ধৰি দাবী কৰি আহিছে যে জুবিন গাৰ্গৰ ন্যায় লাগে, যি ৰাইজে বাৰম্বাৰ কৈ আহিছে যে আমাক উচিত তদন্ত লাগে, যি ৰাইজে দাবী জনাই আহিছে যে CBI তদন্ত লাগে, যি ৰাইজে বাৰম্বাৰ কৈ আহিছিল যে চৰকাৰৰ এই তদন্তত আমি সুখী নহয়, এই হাত দীঘল অভিযুক্তসকলে চৰকাৰৰ লগত মিতিৰালি কৰি হঠা মিতিৰালি কৰি তেওঁলোক বহুদিন পলাই থাকিবলৈ সক্ষম হৈছিল, তেওঁলোকক পুলিচে কৰায়ত্ব কৰা নাছিল, আৰু তাৰ পাছত তেওঁলোকে নিজে আহি উপস্থিত হোৱাৰ পাছতে পুলিচে তেওঁলোকক ধৰিছিল। সেইকাৰণে ৰাইজ এতিয়া অসন্তুষ্ট, আৰু সেই অসন্তুষ্ট ৰাইজক জ্বলা জুইত ঘিউ ঢালিছে বেলেগ কোনো নহয়, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আজি তেওঁ চিঞৰি ফুৰিছে যে বিৰোধীয়ে ৰাজনীতি কৰিছে, আজি তেওঁ চিঞৰি ফুৰিছে যে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কোৱা মানুহবিলাকে ৰাজনীতি কৰিছে, জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কোৱাৰ কাৰণে মানুহ উত্তেজিত হৈছে। কিন্তু প্ৰত্যেকজন অসমীয়াই বুজি পাইছে যে আমাৰ মুখ্যমন্ত্ৰীজনে ৰাইজৰ পক্ষত নহয়, এই অভিযুক্তসকলৰ প্ৰতি মৰম দেখুওৱাৰ কাৰণেহে তেওঁ বাধ্য। ইতিমধ্যে অসমৰ মানুহে বুজি উঠিছে। ইতিমধ্যে অসমৰ মানুহে RSSৰ প্ৰধান মোহন ভাগৱতৰ লগত অসমৰ মুখ্যমন্ত্ৰী অভিযুক্ত শ্যামকানু মহন্ত আৰু তেওঁ ককায়েক ননীগোপাল মহন্তৰ ফটো দেখি অবাক হৈ গৈছে। এওঁলোকৰ বহুত হাত দীঘল, এওঁলোকক কোনোপধ্যে চৰকাৰে নফচায়। RSSে এই চৰকাৰ চলাই আছে ন। RSSৰ ওচৰত শৰণাপন্ন হোৱা RSSৰ মানুহ তেওঁলোকক নফচাই বুলি মানুহ কনভিন্স হৈছে। আৰু মুখ্যমন্ত্ৰীজনৰ যি বক্তব্য, সেই বক্তব্য বাৰম্বাৰ এটা প্ৰশ্ন উত্থাপিত হৈছে যে মুখ্যমন্ত্ৰীজনে আচলতে মানুহক ঠাণ্ডা কৰিব খুজিছে নে মানুহক গৰম কৰিব খুজিছে, ন্যায় দিব খুজিছে নে তেওঁ ন্যায় সুদূৰ পৰাশত কৰিব খুজিছে। আজি মুখ্যমন্ত্ৰীজনে কৈছে যে আনে ৰাজনীতি কৰিছে। মই স্পষ্টভাৱে কওঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া, জুবিন গাৰ্গক লৈ আপোনাৰ বাহিৰে আৰু কোনেও ৰাজনীতি কৰা নাই। ৰাজনীতি কৰিছে কেৱল আপুনি। আজি আপোনাৰ পুলিচে শান্তিপূৰ্ণ গাঁৱৰ ভিতৰৰ BTAD এলেকাৰ ৰাইজে শান্তিপূৰ্ণভাৱে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি থাকোঁতে আপোনাৰ এডিশ্যনেল SP গীতাৰ্থ দেৱ শৰ্মাই অপৰিচিতভাৱে মানুহৰ ওপৰত আক্ৰমণ কৰিছে, লাঠিচাৰ্জ কৰিছে বুলি মোক তাৰ স্থানীয় সাংবাদিকে অতি স্পষ্টভাৱে জনাইছে। সংবাদ মাধ্যমতো একেটা বাতৰিয়ে প্ৰকাশ পাইছে, সংবাদ মাধ্যমতো একেটা বাতৰিয়ে প্ৰকাশ পাইছে। গীতাৰ্থ দেৱ শৰ্মাই শান্তিপূৰ্ণ জনতাৰ ওপৰত আক্ৰমণ কৰি লাঠিচাৰ্জ কৰি মানুহক ডিছপাৰ্চ কৰিবলৈ চেষ্টা কৰাৰ ফলস্বৰূপে মানুহ উত্তেজিত হৈছে, আৰু তাৰ পাছতে তেওঁলোকে ৰিটেলিয়েট কৰিছে বুলি আমি জানিব পাৰিছোঁ। প্ৰথম কথা,
এই গীতাৰ্থ দেৱশৰ্মা বোলা মানুহজনক তাৎক্ষণিকভাৱে নিলম্বিত কৰিব লাগে, ছাছপেণ্ড কৰিব লাগে ইমিডিয়েটলি। কাৰণ শান্তিপূৰ্ণ জনতাৰ ওপৰত তাকো আমাৰ অসমৰ আটাইতকৈ এই যুগৰ আটাইতকৈ ডাঙৰ শিল্পী জুবিন গাৰ্গ, অসমীয়া মানুহৰ হৃদয়ৰ শিল্পী, হৃদস্পন্দন, হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি তেওঁলোকে কেৱল এটা আটাইতকৈ গুৰুত্বপূৰ্ণ এটা প্ৰশ্নক লৈ শান্তিপূৰ্ণভাৱে তেওঁলোকে প্ৰতিবাদ কৰোঁতে এই গীতাৰ্থ দেৱশৰ্মা নামৰ আপোনাৰ পুলিচজনে, যিজনৰ নাম APSC কেলেংকাৰীত 2 নম্বৰী কৰি আপোনাৰ চাকৰি লোৱা বুলি অভিযোগ আছে, সেই মানুহজনে আক্ৰমণ কৰিছিলে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, অন্য কোনেও ৰাজনীতি কৰা নাই। ৰাজনীতি কৰিছে আপুনি প্ৰথম দিনাৰ পৰা। আপুনি প্ৰথম দিনতে শ্যাম কানু মহন্তক বচাবৰ কাৰণে আমাৰ এতিয়াও মনত আছে যে শ্যাম কানু মহন্ত ঘটনাস্থলীত নাছিল বুলি আপুনি চাফাই গাব খুজিছিলে। আমি শুনি আছিলোঁ, আমি দেখি আছিলোঁ যে জুবিন গাৰ্গক আপুনি বহুত কথা কৈ আছে এইকেইদিন, দেখি আছোঁ, শুনি আছোঁ আপোনাৰ বক্তব্য। আজিও আপুনি কৈছে যে জুবিন গাৰ্গৰ ডিব্ৰুগড়ৰ হেৰিয়াৰ সময়ত, যেতিয়া ডিব্ৰুগড়ত আপোনাৰ কিবা এটা কৈছিলে, তাৰপাছত আপোনাৰ আপুনি ফ্লাইটত লৈ গৈছিলে, সেই কথাটোক লৈ আপুনি সদায় এটা কথা কৈ থাকে, সদায় এটা কথা কৈ থাকে। সেইটো 2020 চনৰ ঘটনা। মই বাৰু জেলত আছিলোঁ তেতিয়া, কা আন্দোলনত মই জেলত আছিলোঁ 2020 চনত। 2021 চনৰ পিছতহে মই পিছৰ ভাগতহে মই যিহেতু জেলৰ পৰা ওলাইছোঁ, সেই সময়ত মই সেই ঘটনাটো নাজানোৱে বাৰু। গতিকে মোক আপুনি জগৰীয়া কৰিব নোৱাৰে। আপুনি বিভিন্ন নাম লৈ আছে, আজিও মোক গালি পাৰিছে, কিন্তু অতি স্পষ্টকৈ আপোনাক এটা কথা জনাওঁ যে জুবিন গাৰ্গৰ যদি ডাঙৰ বেমাৰ হয়, যিকোনো চৰকাৰে এনেকৈ চিকিৎসালয়লৈ নিবই লাগিব। তাৰ কাৰণে আপুনি সদায় বাহ লৈ থাকিব, এইটো কেতিয়াও হ'ব নোৱাৰে। জুবিন গাৰ্গ আমাৰ বৰ্তমান যুগৰ আটাইতকৈ ডাঙৰ শিল্পী, আৰু অকল আটাইতকৈ ডাঙৰ শিল্পীয়ে নহয়, অসমীয়া জাতিৰ, অসমীয়া মানুহৰ হৃদয়ৰ স্পন্দন। গতিকে তেওঁক এবাৰ আপুনি হস্পিটেললৈ লৈ গ'ল, এইটোকে লৈ সদায় জহাই থাকে। তাৰ পাছত এতিয়া প্ৰত্যেক দিনাইতো আপুনি জুবিন গাৰ্গৰ প্ৰতি অন্যায় কৰি আছে, প্ৰত্যেক দিনাই আপুনি অন্যায় কৰি আছে। আপুনি জুবিন গাৰ্গক ছিংগাপুৰৰ পৰা চাৰ্টাৰ্ড ফ্লাইটত আনিম বুলি কৈছিলে, আনিলে। দিল্লীৰ পৰা চাৰ্টাৰ্ড ফ্লাইটত আনিম বুলি কৈছিলে, আনিলে। আপুনি অভিযুক্তসকলক, জুবিন গাৰ্গৰ মৃত্যুৰ বাবে জগৰীয়া অভিযুক্তসকলক আপুনি 6 অক্টোবৰত পূজা খাই আহি তোমালোকে আমাৰ সন্মুখীন হ'বা বুলি কৈছিলে। আপুনি সব কথা ঢিলা কৰিব কৈছিলে। সেইকাৰণে অসমৰ মানুহ অসন্তুষ্ট আপোনাৰ প্ৰতি। সেইকাৰণে আপোনাৰ প্ৰতি অসমৰ মানুহ অসন্তুষ্ট। আপোনাৰ কি লোকচান হ'ব কওক, যে জুবিন গাৰ্গৰ নিচিনা এজন শ্ৰেষ্ঠ শিল্পী, এটা যুগৰ শিল্পী, এজন অসমীয়া ৰাইজৰ দিল কা ধৰকন, সেই মানুহজনৰ মৃত্যুৰ তদন্তটো খৰতকীয়াকে, তৎকালীনভাৱে, কঠোৰভাৱে আগবঢ়াই লৈ গৈ সোনকালে ন্যায় দিয়াটোত আপোনাৰ কি আপত্তি কওকচোন। আপুনি জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে আগবাঢ়ি যোৱা মানুহবিলাকক আপুনি মাৰপিট কৰিছে। আপোনাৰ পুলিচে কাৰোবাৰ মাথা ফালি দিছে, কাৰোবাৰ হাত ভাঙি দিছে, কাৰোবাক NSA লগাইছে। শিল্পীসকলক আপুনি প্ৰগ্ৰেম কৰিবলৈ নিদিয়ে। আপুনি আপোনাৰ শ্মশানত, অসমৰ জুবিন গাৰ্গৰ যিটো কি কয় আপোনাৰ শ্মশানস্থলীত আপুনি মানুহৰ শান্তিৰে তাতে গৈ জুবিন গাৰ্গক মাত এষাৰ দিবলৈ নিদিয়ে। বিভিন্ন বুদ্ধিৰে আপুনি সেইটো ঠাণ্ডা কৰিব, সেইটো বন্ধ কৰিব কৈছে। আৰু আজি এই গোটেই মানুহৰ যিটো ক্ষোভ, এই ক্ষোভটো কেৱল আৰু কেৱল আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ কাৰণে কৈছে এই ঘটনা। আপুনি মুখখন বন্ধ কৰক, আপোনাৰ চেলবেলীয়া মুখখন বন্ধ কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়া। অসমত উত্তেজনাময় পৰিৱেশ সৃষ্টি কৰিছে আপুনি, আন কোনো নহয়। আপুনি সৃষ্টি কৰিছে অসমত উত্তেজনামূলক পৰিস্থিতি।
আপুনি জুবিন গাৰ্গৰ তদন্তটো সঠিকভাৱে কিয় নকৰে? বাৰম্বাৰ কৈ আছে যে CBI তদন্ত দিয়ক, কিয় নিদিয়ে? বাৰম্বাৰ কৈ আছে EDৰ তদন্ত দিয়ক, কিয় নিদিয়ে? বাৰম্বাৰ কৈ আছে যে প্লেচ অফ অকাৰেন্স য'ত ঘটনা ঘটিছে তালৈকে তদন্ত কৰক, কিয় ব্যৱস্থা কৰা নাই? কিয় কোৰ্টৰ জৰিয়তে এতিয়াও অনুমতি লোৱা নাই? কিয় প্লেচ অফ অকাৰেন্সলৈ গৈ এতিয়ালৈকে স্কেটছ মেপ অকা নাই? কেতিয়া যাব তদন্তকাৰী বিষয়াবিলাক? তাৰ বিপৰীতে এই সময়খিনিত আমি দেখিছো যে RSSৰ মুৰব্বী মোহন ভাগৱতৰ লগত যদি শ্যাম কানু মহন্তহঁতৰ ফটো ওলাই থাকে, তেতিয়াহ'লে মানুহেতো ভাবিবই যে এই অভিযুক্তবিলাকে ৰেহাই পাই যাব। কেনেকৈ আপোনালোকে GMCৰ এই পোষ্টমৰ্টম ৰিপৰ্ট কেনেকৈ ৰাজহুৱা হ'বলৈ পালে? এইবোৰ আপোনালোকে কৰোৱা নাই নে? বুদ্ধি কৰি কৰি আপোনালোকে কৰাই থোৱা নাই নে এইবিলাক? আপুনি কিয় এতিয়ালৈকে অসমৰ মানুহক আশ্বস্ত কৰিব পৰা নাই যে আপুনি সঠিকভাৱে তদন্ত কৰি আছে? আমি জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিলো বুলিয়ে মানুহ উত্তেজিত হ'ব নেকি? আমিতো কোনেও ক'তো কাকো এতিয়ালৈকে উত্তেজিত কৰা নাই। ক'তো কোনেও। অসমত যদি আন্দোলন হয় আটাইতকৈ আগত মই যাওঁ। মইতো এতিয়ালৈকে এটা আন্দোলনো এতিয়ালৈকে কৰা নাই। ধৈৰ্যৰে ৰৈ আছো আপোনালোকে কিবা কৰক বুলি। কিন্তু আমিতো অসন্তুষ্ট। প্ৰত্যেকজন অসমীয়া মানুহ অসন্তুষ্ট, মই অসন্তুষ্ট, অসমৰ প্ৰত্যেকজন মানুহ অসন্তুষ্ট, আজি বাক্সাৰ মানুহ অসন্তুষ্ট, যিকোনো মানুহ সোধক, চব মানুহ অসন্তুষ্ট। আৰু চবেই কৈ আছে যে জুবিন গাৰ্গে কোনো পধ্যে ন্যায় নাপায়। কি কাৰণে হৈছে? বেচিকেলি আপোনালোকৰ চৰকাৰৰ আচৰণৰ কাৰণে আৰু আপোনাৰ মুখৰ লেকামবিহীন কথাবিলাকৰ কাৰণে। আপুনি য'তে ত'তে ৰাজনীতি দেখা পায়, অথচ গোটেই ৰাজনীতি কৰে অসমত আপুনি। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আজি বহু মানুহে আঘাতপ্ৰাপ্ত হৈছে, বহুত মানুহ। আৰু মই অলপ আগতে এইমছত খবৰ লৈছিলো, এইমছত দীপক মেধি ইতিমধ্যে ওলাইছিলে যে নহয়, ক'ৰবাত সংবাদ মাধ্যমত আমি পাইছিলো, ময়ো চাইছিলো যে দীপক মেধি ঢুকালে বুলি, শ্বহীদ হ'ল বুলি। দীপক মেধি ঢুকুৱা নাই। মই এইমছত খবৰ ললো, দীপক মেধি ঢুকুৱা নাই। দীপক মেধি বিপদমুক্ত বুলি কৈছে মোক। কিন্তু অন্য এজন প্ৰতিবাদী মানুহ এতিয়া অত্যন্ত সিৰিয়াছ অৱস্থাত এইমছলৈ আনি থকা হৈছে। এতিয়া চাগে পাইছেহি এইমাত্ৰ। তেওঁ অত্যন্ত সিৰিয়াছ বুলি কৈছে। তেওঁ গোটেই তেজ ওলাই গৈছে। তেওঁ তাতে ফটকে অলপ তেজ দি এতিয়া আনি থকা হৈছিলে। এতিয়া এইমাত্ৰ চাগে অলপ আগতে 10টামান বজাত চাগে ইতিমধ্যে এইমছ পাইছেহি, গুৱাহাটী এইমছ। কিমান মানুহে দুখ পালে, কিমান পুলিচে দুখ পাইছে, কিমান সাংবাদিকে মাৰ খাইছে। সাংবাদিকৰ গাড়ী, সংবাদ মাধ্যমৰ গাড়ী ধ্বংস হৈ গৈছে, চৰকাৰী সম্পত্তি ধ্বংস হৈ গৈছে। আৰু এইবিলাক কাৰ কাৰণে হৈছে? এইবিলাক হৈছে কেৱল আৰু কেৱল হিমন্ত বিশ্ব শৰ্মা মানুহজনৰ অক্ষমতাৰ কাৰণে। হিমন্ত বিশ্ব শৰ্মা নামৰ মানুহজনৰ ন্যায়বিহীনতাৰ কাৰণে, অসমীয়া মানুহক আশ্বস্ত কৰিব নোৱাৰাৰ কাৰণে, আপোনাৰ চেলবেলীয়া মুখখনৰ কাৰণে, আপোনাৰ 2 নম্বৰী পলিটিক্সৰ কাৰণে অসমৰ প্ৰত্যেকজন মানুহ যে জুবিন গাৰ্গক ভাল পায়, যি অসমক ভাল পায়, যি অসমৰ সংগীতক ভাল পায়, প্ৰত্যেকজন মানুহ আজি ক্ষোভিত। উল্টাই আপুনি বেলেগক দম দি থাকে, আমুকক জেল দিম, তামুকক কামুক কৰিম, ভুচুক কৰিম, পুচুক কৰিম, তুচুক কৰিম। অকল আপুনি বেলেগক দম দি থাকে। কৰিছে যি ঘটনা ঘটিছে প্ৰত্যেকটোৰ কামৰ কাৰণে আপুনি জগৰীয়া। আপোনাৰ পুলিচে এনে মানুহক মাৰ দি আছে, এনে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কোৱাৰ কাৰণে আপুনি NSA লগাইছে। এইটো ৰাষ্ট্ৰদ্ৰোহ নেকি? জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কোৱাৰ কাৰণে যে আপুনি NSA লগাইছে। জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি ক'বলৈ যোৱাৰ কাৰণে যে আপুনি মানুহক মূৰ ফালি দিছে, হাত ভাঙি দিছে, আজি গুলিয়াই দিছে, বুকুত গুলিয়াই দিছে। ল'ৰা এতিয়া ব্লাড একদম গৈ আছে, তেজ গৈ আছে, এনেকুৱা পৰিস্থিতি। তেওঁ বিপদমুক্ত নহয়, তেওঁ খুব সিৰিয়াছ বুলি মই শুনিছো। প্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়া,
আপোনাৰ মুখখন চম্ভালক। নাম্বাৰ 1, প্ৰথম কথা আপোনাৰ মুখখন চম্ভালক আৰু আজিৰ দিনটোৰ পৰা আপুনি মুখেৰে কথা কোৱা বন্ধ কৰক আৰু তদন্তকাৰী যে CID আছে বা SIT আছে তাৰ মুৰব্বীক কথা ক'বলৈ দিয়ক। আপুনি বাম উকিল ওলাই নাথাকিব। আপুনি SITক যে নিউজ ব্ৰিফ কৰিব লাগে সেই নিউজ ব্ৰিফ কৰিবলৈ দিয়ক, কিন্তু SITক আপুনি বিশিষ্ট মানুহ তথাকথিত বিশিষ্ট মানুহৰ লগত মিটিং নপতাব। SITৰ কামটো তদন্ত কৰা। SITয়ে যদি বেলেগক কেনেকৈ ব্ৰিফ কৰি থাকিবলৈ হয়, মিটিং কৰি থাকিবলৈ হয়, সেইটো কোৰ্টত এডভাৰ্ছ ইম্পেক্ট কৰিব, এফেক্ট হ'ব, উল্টা হৈ যাব। সেইটো অভিযুক্তই সেই চান্সটো পাব। সেইটো কাম কৰিব লাগে আপুনি। আপুনি অসমৰ সকলো ৰাজনৈতিক দলৰ এখন সৰ্বদলীয় বৈঠক কিয় দিয়া নাই এতিয়ালৈকে? আপুনি অসম বিধানসভাত এতিয়ালৈকে কিয় জুবিন গাৰ্গৰ এই মৃত্যুৰ ঘটনাটোক লৈ আৰু সামগ্ৰিকভাৱে সৃষ্টি হোৱা অসমৰ পৰিস্থিতিক লৈ এখন এদিনীয়া অধিৱেশন কিয় দিয়া নাই বিধানসভাৰ? কিয় দিয়া নাই আপুনি? সেইটো হলে আপুনি নকৰে। সেইটো হলে আপুনি নকৰে যিটো কৰিব লাগে। ৰাজনৈতিক দলবিলাকৰ সৰ্বদলীয় বৈঠক কিয় নিদিয়ে? মুখ্যমন্ত্ৰীয়ে নিজে কিয় সকলো সংগঠনৰ মুৰব্বীবিলাকক মাতি আনি কথা নাপাতে কিয়? এইটো SITৰ কাম নেকি? যিটো কাম SITৰ নহয় সেইটোক SITক দিছে, আৰু যিটো কাম আপোনাৰ নহয় সেইটো আপুনি কৰি আছে। আৰু এনেকৈ অসমৰ মানুহক আপুনি ক্ষোভিত কৰিছে, অসমৰ মানুহক উত্তেজিত কৰিছে, অসমৰ মানুহক তেওঁলোকৰ আটাইতকৈ হৃদয় ভাল পোৱা মানুহজনৰ প্ৰতি অন্যায় কৰিব বুলি মানুহক কনভিন্স কৰাইছে আপুনি আপোনাৰ বক্তব্যৰ জৰিয়তে। আৰু সেইকাৰণে এইবিলাক ঘটনা ঘটিছে। আৰু ঘটনা ঘটাৰ পাছত আপুনি তৃতীয় শক্তি, চতুৰ্থ শক্তি, পঞ্চম শক্তি এইবিলাক উল্টা ফুল্টা গাই আছে আপুনি। আপোনাৰ কাৰণে হ'বলৈ পাইছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ লাজ থাকিলে আপুনি পদত্যাগ কৰা উচিত। আপোনাৰ গৃহ বিভাগ ব্যৰ্থ হৈছে, আপোনাৰ গৃহ বিভাগ ফেইল হৈছে, ফেইল মাৰিছে আপোনাৰ গৃহ বিভাগ, ফেইল মাৰিছে আপোনাৰ গৃহ বিভাগ। আপোনাৰ গৃহ বিভাগে অকল সাধাৰণ নিৰীহ জনতাৰ ওপৰত আক্ৰমণ কৰিব জানে, হত্যাকাৰীসকলক বিচাৰি আনিব নাজানে, হত্যাকাৰীসকলক, অভিযুক্তসকলক দোষী বুলি প্ৰমাণিত কৰিব নোৱাৰে। নোৱাৰে আপোনাৰ গৃহ বিভাগে, নোৱাৰে আপোনাৰ পুলিচে, নোৱাৰে আপোনাৰ তদন্তকাৰী বিষয়াই। মানুহ কনভিন্স হৈছে আৰু সেইকাৰণে মানুহ ক্ৰোধিত হৈছে। আপুনি অসম জ্বলাব খুজিছে। আপুনি পদত্যাগ কৰক। আপুনি পদত্যাগ কৰিলেহে অসমখন শান্তিপূৰ্ণ হ'ব। ভাল মানুহ এজনক দিয়ক আপুনি, গহীন গম্ভীৰ মগজু খটাই কথা কোৱা মানুহ এজনক দিয়ক। অকল জিভাৰে কথা কৈ থকা মানুহজনক মুখ্যমন্ত্ৰী পদ দিব নালাগে। আমাৰ বিবেচনা শক্তিটো এখন মানুহৰ মেইন। আপুনি কোনো বিবেচনা নোহোৱাকে সদায় জেঙাল কথাবিলাক কৈ জেং কৰি, সদায় মুখ্যমন্ত্ৰী এজনে মুখ্যমন্ত্ৰীৰ সন্মান নৰক্ষা নকৰি জেং কৰি কৰি গোটেই অসমৰ পৰিস্থিতি বৰবাদ কৰি দিছে। এটা ভাল কাম নাই আপোনাৰ জীৱনত। এনেই হুলস্থুল কৰি থাকে বোলে মই বিৰাট উন্নয়ন কৰিছো। কিহৰ আপুনি ঘেণ্টা উন্নয়ন কৰিছে? কি উন্নয়ন কৰিছে আপুনি কওক? কি উন্নয়ন কৰিছে আপুনি? অভাৰব্ৰিজ কেইখনমান বনাইছে আৰু মথাউৰি কেইটামান বনাইছে, আৰু তাতকে কি হৈছে আপুনি কওকচোন? আপোনাৰ দিনত কি হৈছে কওক? জনগণৰ উন্নতি প্ৰত্যেক দিনাই আপুনি সংবিধান হাতত তুলি লয়, আইন নিজৰ হাতত তুলি লয়, ভুৱা এনকাউণ্টাৰ কৰে, ধৰ্মৰ ভিত্তিত কাজিয়া লগাব খোজে, ধৰ্মৰ ভিত্তিত সদায় মানুহৰ মাজত উত্তেজনা বিয়পাই দিয়ে, সাম্প্ৰদায়িক কথা বাৰ্তা 24 ঘণ্টা, কাকো শান্তিত থাকিব নিদিয়ে আপুনি। মুখ্যমন্ত্ৰী ডাঙৰীয়া, বহুত বেছি হৈছে, অশান্তি হৈ গৈছে আৰু নোৱাৰিছো। আপুনি এনেকৈ অসমীয়া কৰক। গীতাৰ্থ দেৱশৰ্মা ASP, যাৰ কাৰণে আজি এই ঘটনাবিলাক ঘটিবলৈ পালে, আমাৰ একদম খাস অসমীয়া খিলঞ্জীয়া অসমীয়া মানুহৰ ওপৰত আক্ৰমণ কৰিবলৈ পালে। মেধি কলিতা মানুহ, বড়ো মানুহ,
এইবিলাক মানুহৰ ওপৰত আপোনালোকে আক্ৰমণ কৰিবলৈ পালে বৰ খিলঞ্জীয়া খিলঞ্জীয়া কৈ থাকে আজি চব খিলঞ্জীয়া কেলে কোবালে আপুনি